ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা অষ্টমী তিথি আৰু শুক্লা অষ্টমী তিথি থাকিব আজি বিয়লি 4:16 পৰ্যন্ত। তাৰ পিছত শুক্লা নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব আজি বিয়লি 6:07 পৰ্যন্ত। তাৰ পিছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃপ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:57 পৰা 7:39 পৰ্যন্ত, আকৌ 9:08 পৰা দুপৰীয়া 12:03 পৰ্যন্ত, আকৌ 2:25 পৰা 6:19 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:42। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি মহিলাৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হ'ব। আপুনি আপোনাৰ প্ৰতিভাক আজি নিখুঁত কৰাৰো সুযোগ পাব, গতিকে এই সুযোগ আপোনাৰ বাবে ভাল হ'ব। গতিকে আজিৰ দিনটোতে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম কাজ আছে সেইবোৰ সমাপন কৰিবলৈ যত্ন কৰক, আপুনি নিশ্চয় সুফল পাব। পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠানত কিছু সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি নিজকে ইতিবাচক বুলিও অনুভৱ কৰিব। আনৰ ব্যক্তিগত বিষয়ত আজি আবদ্ধ হৈ পৰাৰ বাবে আপোনাৰ আজি সুনাম হেৰুৱাব পাৰে, গতিকে অলপ সাৱধান হ'ব লাগিব। আৰু সন্তানৰ নেতিবাচক কাৰ্যকলাপে আপোনাক আজি দুখী কৰিব পাৰে, গতিকে সমস্যাটো আপুনি শান্তিৰে সমাধান কৰিবলৈ যত্ন কৰিব। গ্ৰহৰ অৱস্থান আজি আপোনাৰ অনুকূল হৈ আছে, গতিকে আপুনি উপযুক্তভাৱে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰক। ইয়াৰ ফলত আপুনি ইয়াৰ সুফল লাভ কৰিব। আৰু নিয়োজিত লোকসকলৰ বিষয়াসকলৰ সৈতে আজি ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। আৰু আপোনালোকে যদি কোনোবাত স্থান সলনি কৰাৰ আপোনালোকে পৰিকল্পনা কৰিছিলে তেনেহ'লে আপোনালোকে আজি তাৰো সুফল লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপুনি শৃংখলা বজাই ৰাখিলে ভাল ফলাফল পাব আৰু কৰ্মচাৰীৰ সহযোগত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ আপুনি সক্ষম হ'ব। গতিকে আজি আপোনাৰ কৰ্মচাৰীসকলৰ সৈতেও ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ কৰ্ম পদ্ধতিত আপুনি পৰিৱৰ্তন আনিলে আপুনি সুফল লাভ কৰিব। ঘৰুৱা পৰিৱেশ আজি সংশোধিত কৰি ৰাখিবলৈ আপুনি অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইতিবাচক পৰিৱৰ্তনো দেখা দিব। আৰু প্ৰেমৰ সম্পৰ্কত কিছু বিসংগতিৰ বাবে আপোনালোকৰ দূৰত্ব বাঢ়িব পাৰে, গতিকে আজিৰ দিনটোত যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে আজি অলপ সাৱধানে কটাব লাগিব। আপোনাৰ সমস্যাবোৰ বিশ্বাসযোগ্য ব্যক্তিৰ সহায়ত যদি আলোচনা কৰে তেনেহ'লে আপোনাৰ যিবোৰ হতাশ আছে সেইবোৰ আপোনাৰ নাইকিয়া হৈ যাব আৰু আপোনালোকে উচিত সমাধানো লাভ কৰিব। আৰু আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে গুৰুত্বপূৰ্ণ কামৰ ৰূপৰেখা তৈয়াৰ কৰি লওক। ইয়াৰ ফলত আপুনি এক গুৰুত্বপূৰ্ণ পদ্ধতিৰে কামবোৰ সমাপন কৰিবলৈ সক্ষম হ'ব আৰু আপুনি পদ্ধতিগতভাৱে কামসমূহ সম্পূৰ্ণ কৰিবলৈ আজি আপুনি সক্ষম হ'ব। আপুনি আজি আপোনাৰ কামবোৰত ভাল ফলাফল পাব, যাৰ ফলত আপোনাৰ মানসিকভাৱে আজি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু আপুনি খৰখেদা কৰাৰ পৰিৱৰ্তে আপুনি শান্তিৰে কামবোৰ কৰিবলৈ যত্ন কৰিব লাগিব। ঘৰৰ বয়োজ্যেষ্ঠসকলক আজি সন্মান কৰিলে আপোনালোকৰ ঘৰুৱা পৰিৱেশ সুখদায়ক হ'ব আৰু আপোনালোকৰ ঘৰুৱা সামগ্ৰীৰ বজাৰ কৰাৰ সময়ত আপুনি বাজেটক আওকাণ নকৰিব, অন্যথা আপোনাৰ আৰ্থিক সমস্যাটো ভুগিব লগা হ'ব পাৰে। শিশুৰ কেৰিয়াৰ আৰু বিবাহক লৈ চিন্তা হ'ব পাৰে, গতিকে মনত শান্তি বজাই ৰাখিবলৈ হ'লে আপুনি আধ্যাত্মিক কাম কাজৰ প্ৰতিও কিছু মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব। ব্যৱসায়িক ক্ষেত্ৰত পেণ্ডিং পে'মেণ্ট লাভ কৰি আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু উন্নতি দেখিব। সেইবাবে আজি এইবোৰ ক্ষেত্ৰত অলপ আপুনি প্ৰচেষ্টা কৰিলে নিশ্চয় ভাল ফলাফল পাব। নিয়োজিত লোকসকলে বিষয়ৰ পৰা সহায় লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ যিবোৰ জটিলতাপূৰ্ণ কাম আছিলে সেইবোৰত তেওঁলোকে অতি সহজে সমাধান লাভ কৰিব। ব্যৱসায়িক কাম কাজ আজি শৃংখলাবদ্ধ কৰি ৰাখিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আৰু বিপণনৰ কাম উন্নতি কৰিবলৈ হ'লে আপুনি পৰিকল্পনাৰ প্ৰয়োজন হ'ব। সেইমতে আপুনি কাৰ্যপ্ৰণালী চলাই যাওক, আপুনি নিশ্চয় আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে আপোনালোকে চলাই নিবলৈ সক্ষম হ'ব। কোনো বিভ্ৰান্তিৰ ক্ষেত্ৰত আজি পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা নিশ্চয় আপুনি পৰামৰ্শ লৈ চলিব আৰু ইয়াৰ ফলত আপুনি নিশ্চয় উপযুক্ত পৰামৰ্শ লাভ কৰিব আৰু প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ মধুৰতা বজাই ৰাখিবলৈ পাৰিব।
অত্যাধিক মানসিক চাপৰ উদ্বেগৰ প্ৰভাৱে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে আপোনাৰ খাদ্যাভ্যাস লঘু কৰি ৰাখক আৰু ইতিবাচক কামত অধিক সময় কটালে আজি আপুনি ভাল ফলাফল লাভ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া মিথুন ৰাশি জাতকৰ আজি চৰকাৰী কোনো বিষয় যদি আবদ্ধ হৈ আছে তেনেহলে তাত সফলতা লাভ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু যদি গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত থাকে তেনেহলে আপুনি আজি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব আপোনাৰ সন্তানৰ লগত জড়িত সমস্যাৰ সমাধান লাভ কৰি আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু পৰিয়ালৰ সৈতে আপুনি ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনাৰ ফলত আপোনালোকৰ পৰিয়ালত আজি ইতিবাচক পৰিৱৰ্তনো দেখিব খং আৰু খৰখেদাই আজি আপোনাৰ কাম নষ্ট কৰিব পাৰে গতিকে আজি আপুনি কামবোৰ শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰিব আৰু কোনো ধৰণৰ খৰখেদাকে সিদ্ধান্ত নলব আৰু কাৰো লগত আজি তৰ্ক বিবাদ নকৰিব এনে কৰাৰ ফলত আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে গতিকে আজিৰ দিনটোত আপুনি এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব আজি আপোনাৰ নিজৰ ব্যৱসায়ত মনোযোগ দিলে আপুনি ইতিবাচক ফলাফলো লাভ কৰিব যুৱক যুৱতীসকলৰ শিক্ষাত কিছু বাধা আহিব পাৰে গতিকে তেওঁলোকে এই বাধাবোৰ নিয়চি আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগিব তাৰ ফলত তেওঁলোকে কঠোৰ পৰিশ্ৰমো অব্যাহত ৰাখিব লাগিব কৰ্মক্ষেত্ৰত আজি কৰ্মচাৰীৰ কাম-কাজৰ ওপৰত আপুনি তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব কাৰণ তেওঁলোকৰ কিছু ভুলৰ বাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন প্ৰভাৱিত হ'ব পাৰে আৰু আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত মন্দাৱস্থাৰো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে আপুনি এই ক্ষেত্ৰত বিচলিত নহয় আপুনি শান্তিপূৰ্ণভাৱে আৰু ধৈৰ্য সহকাৰে আপুনি কামবোৰ চলাই নিবলৈ যত্ন কৰিব আপোনাৰ পৰিস্থিতি অতি সোনকালে অনুকূল হৈ পৰিব আৰু কঠিন সময়বোৰ আপুনি ধৈৰ্য আৰু সংযমেৰে পাৰ কৰিবলৈ যত্ন কৰিব আজি আপুনি মনত ৰাখিব যাতে ব্যৱসায়ত অত্যাধিক বিনিয়োগ নকৰাটো কাৰণ আজিৰ বাবে বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল নহ'ব আৰু নিয়োজিত লোকসকলে বিষয়ৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিবলৈ নিদিব কাৰণ এনে কৰিলে আপোনালোকৰ কামত কিছু বাধা আহিব পাৰে আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰতো কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বন্ধু-বান্ধৱীৰ লগত আজি কিছু সময় কটালে আপোনাৰ মনটো সুখী হ'ব প্ৰেমৰ সংগীৰ সৈতে আজি আপুনি লগ পোৱাৰ সুযোগ থাকিব আৰু আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখিব গাঁঠিৰ বিষৰ পৰা সকাহ পাবলৈ হ'লে আপুনি আজি ব্যায়াম কৰাটো অতি প্ৰয়োজনীয় হ'ব আৰু আপুনি খাদ্যাভ্যাসো আজি সুষম কৰি ৰাখিব যাৰ ফলত আপুনি সুস্থ হৈ থাকিব আৰু প্ৰয়োজন হ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি যদি সঞ্চয়ৰ সন্দৰ্ভত নতুন নীতি নিৰ্ধাৰণ কৰা হৈছে তেনেহলে ই আপোনাৰ বাবে উপকাৰী হ'ব বন্ধু এজনৰ লগত এটা নিৰ্দিষ্ট বিষয়ত আলোচনা হ'ব আৰু ইয়াৰ পৰা আপুনি ইতিবাচক ফলাফল লাভ কৰিব ঘৰ আৰু ব্যৱসায়ত আপোনাৰ দায়িত্ব পালনত আপুনি সফল হ'ব আৰু যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল প্ৰতিফলনো দেখিব আৱেগিকতা আৰু উদাৰতাক নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰক কিছুমান মানুহে আপোনাৰ আজি সুবিধা ল'ব পাৰে গতিকে আজি আপুনি মানুহৰ সংগত বেছি নথকাটোৱে ভাল হ'ব আৰু সোশ্যাল মিডিয়া আৰু অসাৰ মানুহৰ লগত সময় নষ্ট কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে নিজৰ কামতে আজি মনোনিৱেশ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু আজি কোনো অচিনাকি ব্যক্তিক ধন ধাৰে দিলে আপোনাৰ ক্ষতি হ'ব আৰু সেই ধন আৰু আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা নাথাকিব গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সচেতন হ'ব লাগিব ব্যৱসায়ৰ আভ্যন্তৰীণ ব্যৱস্থা উন্নত হোৱাৰ সম্ভাৱনা থাকিব গতিকে এইবোৰ ক্ষেত্ৰত অলপ যত্ন কৰিব দেখিব যে আপুনি ভাল প্ৰতিফলন দেখিছে আৰু কৰ্মক্ষেত্ৰৰ পৰিৱেশ আজি ইতিবাচক হ'ব সেইবাবে আপোনাৰ কৰ্মচাৰীসকলৰ পৰাও আপুনি পৰামৰ্শ গ্ৰহণ কৰিলে আজি ভাল ফলাফল লাভ কৰিব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত পৰিকল্পনা আৰু কাম কৰাৰ প্ৰয়োজন আছে গতিকে যিসকল অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আছে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব আৰু আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখিব পৰিয়ালত শান্তিপূৰ্ণ ব্যৱস্থা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত আৰু সুখদায়ক হ'ব আৰু ঘৰত আপোনালোকৰ সন্তান জন্ম হোৱা খবৰ আহিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ বৃদ্ধি পাব আৰু সকলো সদস্যৰ মাজত আনন্দৰো সৃষ্টি হ'ব অত্যাধিক কাম কৰিলে আজি মানসিক চাপ আৰু মূৰৰ বিষ হ'ব পাৰে গতিকে জিৰণি ল'বলৈ উচিত সময় আপুনি উলাই লোৱাটো গুৰুত্বপূৰ্ণ হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7 এতিয়া সিংহ ৰাশি জাতকৰ আজি লক্ষ্য পূৰণৰ বাবে সময় ভাল হৈ আছে গতিকে আপোনাৰ এই ক্ষেত্ৰত যদি আগবাঢ়ি যায় তেনেহলে ভাল প্ৰতিফলন দেখিব আৰু মনত ভাল চিন্তা থাকিলে আপুনি ইতিবাচক শক্তিও অনুভৱ কৰিব আপোনাৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশ বুজিবলৈ সহায় কৰিব গতিকে আজিৰ দিনটোত আপুনি অলপ গুৰুত্ব দিলে আপুনি বহুত ভাল সংগ লাভ কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটাওক ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব ধনৰ লেনদেনত আজি অলপ সাৱধান হ'ব লাগিব কাৰণ আপোনাৰ কিছুমান বিৰোধীয়ে বা আপোনাৰ প্ৰতিযোগীয়ে কিছু আপোনাক প্ৰভাৱিত কৰিব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সতৰ্ক হ'ব লাগিব আৰু তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰতো আপুনি চকু ৰাখিব লাগিব
তেতিয়াহে আপোনাৰ কোনো ধৰণৰ লোকচান নহয়। আৰু আপোনাৰ ওপৰত আজি কোনো ধৰণৰ চিন্তা যাতে অধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব। আৰু যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি ধৈৰ্য বজাই ৰাখিব লাগিব আৰু পৰিস্থিতিবোৰ আপুনি নিয়ন্ত্ৰণত আনিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিস্থিতিবোৰ অতি সোনকালে অনুকূল হৈ পৰিব। আজি আপুনি অসাৰ কাম কাজত সময় নষ্ট কৰিলে আপোনাৰ ব্যক্তিগত কামবোৰ ৰৈ যাব পাৰে বা সেইবোৰ আবদ্ধ হৈ পৰিব পাৰে। গতিকে আপোনাক অসাৰ কাম কাজত যাতে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তাৰ প্ৰতি আজি যত্ন কৰিব। ব্যৱসায়ত আজি বেছি বিনিয়োগ কৰিলে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি অলপ সতৰ্ক হ'ব লাগিব আৰু আপুনি পুনৰ বিবেচনা কৰি আপুনি বিনিয়োগ কৰাটো ভাল হ'ব। আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি কামবোৰ স্বাভাৱিক হৈ থাকিব। গতিকে বেছি আপোনালোকৰ মানসিক চাপ নাথাকে আৰু অংশীদাৰিত্ব কিছু পুৰণি নেতিবাচক বিষয়বোৰক যদি আওকাণ কৰে তেনেহ'লে আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ত ভাল প্ৰতিফলন দেখিব। আৰু অংশীদাৰসকলৰ মাজতো আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। বৰ্তমান কাম কাজত আপুনি মনোনিৱেশ কৰাটোৱে ভাল হ'ব, কাৰণ অংশীদাৰীৰ ক্ষেত্ৰত আজি কোনো ধৰণৰ অনুকূল সময়ৰ সৃষ্টি হোৱা নাই। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ আজি অতিৰিক্ত কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু মানসিক চাপো বৃদ্ধি পাব। গতিকে এনে ক্ষেত্ৰত তেওঁলোকে সহকৰ্মীৰ পৰা সহায় ল'লে তেওঁলোকৰ কামবোৰ অতি সোনকালে সমাপ্ত হ'বলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইতিবাচক পৰিৱৰ্তনো দেখিব। আৰু পৰিয়ালৰ সৈতে বিশেষ বিষয়ত আলোচনা হ'ব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত আজি ভাল ফলাফলো দেখিব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ মাজত আত্মবিশ্বাসো বৃদ্ধি পাব। ৰক্তচাপ ডায়েবেটিছ পৰীক্ষা কৰি এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে যদি আয়ুৰ্বেদিক বস্তু সেৱন কৰে তাৰ ফলত আপোনালোকে ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিয়াল আৰু ব্যৱসায়ত মনোনিৱেশ কৰি থাকিলে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে আজি এইবোৰ কামতে বেছি মনোযোগ দিব। দৈনন্দিন আগ্ৰহৰ কাম কাজত কিছু সময় উচৰ্গা কৰিলে আজি আপুনি শান্তি লাভ কৰিব আৰু আপোনাৰ সন্তানে যদি আপোনাৰ আশা অনুসৰি কাম কৰে তেনেহ'লে আপুনি সুখী অনুভৱ কৰিব আৰু আপোনাৰ পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব। যদি আপুনি নতুন সম্পৰ্ক বা বন্ধুত্ব গঢ়ি তুলিবলৈ যত্ন কৰি আছে তেনেহ'লে প্ৰথমে গুৰুত্ব সহকাৰে চিন্তা কৰাৰ প্ৰয়োজন আছে। গতিকে আপুনি সেইবোৰ চিন্তা চৰ্চা কৰিহে আগবাঢ়িলে ভাল হ'ব আৰু অবৈধ কামৰ পৰা আজি আঁতৰত থাকিব, অন্যথা আপুনি গুৰুতৰ বিপদত পৰিব পাৰে। যদি আপুনি নিজকে বিকশিত কৰিব বিচাৰিছে তেনেহ'লে নিশ্চিতভাৱে আপোনাৰ স্বভাৱত কিছুমান স্বাৰ্থপৰতা আনিবলৈ যত্ন কৰিব লাগিব। সেই গতিকে আপুনি আজি যিবোৰ কাম কৰিব বা নিজৰ যিবোৰ আপডেট কৰিবলৈ যিবোৰ তথ্য আছে সেইবোৰ আপুনি ভালদৰে চালি চাব লাগিব। ব্যৱসায়ত বহু ধৰণৰ সম্ভাৱনাৰ উন্মেষ ঘটিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিব আৰু লগতে কৰ্মচাৰীৰ পৰাও উপযুক্ত সহায় আপুনি পাব। তেওঁলোকৰ সহায় সহযোগিতাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ আয় ত্বৰান্বিত হ'ব। যোগাযোগৰ ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোযোগ দিব। কাৰ্যালয়ত থকা বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব, অন্যথা তেওঁলোকৰ খঙে আপোনাৰ কিছু অনিষ্ট হ'ব পাৰে। আৰু ঋণ বা কৰ সম্পৰ্কীয় ফাইলসমূহ আপুনি সম্পূৰ্ণ কৰি ৰাখিবলৈ যত্ন কৰিব, কাৰণ এইবোৰৰ যদি সুসংগঠিত কৰি নাৰাখে তেনেহ'লে আপোনাৰ বিপদ হ'ব পাৰে। পাৰিবাৰিক বিষয়ত আপোনাৰ অৰিহণা নিদিয়াৰ বাবে পৰিয়ালৰ অসন্তুষ্টিও সহ্য কৰিব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত নেতিবাচক প্ৰভাৱো পৰিব। প্ৰেমৰ সম্পৰ্কবোৰো মধুৰতাপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি আত্মবিশ্বাসো বৃদ্ধি পাব। চলিত বতৰত নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাৰ যত্ন কৰক। নিয়মীয়াকৈ দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দিনটোৰ বেছিভাগ সময় ঘনিষ্ঠ ব্যক্তিক সহায় কৰাত কটাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ধৈৰ্য ধৰি যিকোনো ধৰণৰ সমস্যা আজি সমাধান কৰিবলৈ আপুনি সক্ষম হ'ব। যিকোনো প্ৰজেক্টত সফলতা লাভ কৰি আজি আপুনি মানসিকভাৱে সুস্থ সবল অনুভৱ কৰিব। আপোনাৰ আৰ্থিক অৱস্থাৰ প্ৰতি আজি গুৰুত্ব দিয়ক, অন্যথা আপোনাৰ অপ্ৰয়োজনীয় খৰচৰ ফলত আপোনাৰ কিছু আৰ্থিক অৱস্থা অৱনমিত হ'ব পাৰে। গতিকে যিবোৰ অপ্ৰয়োজনীয় খৰচ পাতি আছে সেইবোৰ আপুনি যত্ন কৰিব যাতে সেইবোৰ কোনো কাৰণতে খৰচ নকৰিবলৈ। অধিক সাধন কৰা ইচ্ছা আৰু কামত খৰখেদা কৰাটো আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। সেই গতিকে আপুনি সংযম আৰু ধৈৰ্য ধৰি ৰাখক আৰু চিন্তা নকৰাকৈ কোনো অচিনাকি ব্যক্তিক যদি বিশ্বাস কৰে আজিৰ দিনটোত আপুনি প্ৰতাৰিত হ'ব পাৰে।
আপোনাৰ ব্যৱসায় প্ৰচাৰ কৰি লাভজনক চুক্তি লাভ কৰিব পাৰিব। সেইবাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ প্ৰচাৰৰ লগত জড়িত কিছু গুৰুত্ব দিবলৈ যত্ন কৰিব আৰু আপোনাৰ প্ৰতিপক্ষৰ কাৰ্যকলাপৰ বিষয়েও অজ্ঞাত নহ'ব, অন্যথা আপোনাৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত যথেষ্ট লাভৱান হ'ব আৰু অফিচত কিবা ভুল হ'লে আপোনালোকৰ বিষয়ৰ পৰা আজি তিৰস্কাৰৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে যিসকল নিয়োজিত লোক আছে তেওঁলোকে আজি সচেতন হ'ব লাগিব আৰু তেওঁলোকৰ বিষয়ৰ পৰাও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। স্বামী স্ত্ৰীৰ সমন্বয়ৰ বাবে পৰিয়ালৰ পৰিৱেশ সুখী হ'ব আৰু পৰিয়ালৰ কাম কাজত ব্যস্ততা বাঢ়িব আৰু আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ পৰিয়ালৰ যিকোনো সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব। অপ্ৰয়োজনীয় প্ৰেমৰ লগত জড়িত হৈ নিজৰ কেৰিয়াৰৰ লগত আপোচ নকৰিব। সেইবাবে আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ সৈতে কিছু দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। অত্যাধিক কাম কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে, গতিকে উপযুক্ত জিৰণি লোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি এক উপকাৰী সময়ৰ উদ্ভৱ হৈছে, গতিকে আপোনাৰ নতুন পৰিকল্পনা মনলৈ আহিব আৰু সেইবোৰৰ ওপৰত যদি আপুনি কাম কৰে তেনেহ'লে আপুনি ভাল ফলাফল লাভ কৰিব। আপোনাৰ আজি স্থবিৰ কামবোৰো গতি লাভ কৰিব, গতিকে আপোনাৰ মানসিকভাৱে আজি ইতিবাচক অনুভৱো কৰিব। আত্মীয় এজনক লগ পাই আপুনি সুখী অনুভৱ কৰিব আৰু যাৰ ফলত আপোনালোকৰ সম্পৰ্কটো এক ঘনিষ্ঠতা দেখা যাব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে লাভৱান হ'ব আৰু আপোনালোকৰ এই প্ৰচেষ্টা আপোনালোকৰ ভৱিষ্যতৰ বাবেও ভাল হ'ব। যদি আপুনি মনত বিভ্ৰান্তৰ সৃষ্টি হৈছে তেনেহ'লে কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লৈ সমাধান কৰিবলৈ যত্ন কৰিব আৰু আপুনি আজি সময় অনুযায়ী সঁহাৰি দিব। ইয়াৰ ফলত আপোনাৰ বহু ক্ষেত্ৰত আজি সুফল লাভ কৰিব। আপোনাৰ আৰ্থিক অৱস্থাৰ আজি যত্ন লওক, কাৰণ অপ্ৰয়োজনীয় খৰচ বৃদ্ধিৰ ফলত আপোনাৰ আজি আৰ্থিক অৱস্থাত বেয়াকৈ সমস্যাত জৰ্জৰিত হ'ব পাৰে। গতিকে আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আপুনি আজি বিশেষ প্ৰচেষ্টা চলাব লাগিব আৰু যিকোনো পৰিকল্পনা কৰাৰ সময়ত আপোনাৰ বাজেটৰ কথা মনত ৰাখি চলিব। ব্যৱসায়ত আজি কাম ত্বৰান্বিত হ'ব আৰু আৰ্থিক সমস্যাৰো চিন্তা নাইকিয়া হৈ পৰিব। গতিকে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন পৰীক্ষা নিৰীক্ষা বা নতুন প্ৰযুক্তি আনিলে আপোনালোকে ভাল ফলাফল লাভ কৰিব আৰু আপোনালোকৰ কৰ্মচাৰীসকলকো নতুন প্ৰযুক্তিৰে আপোনালোকে উন্নীত কৰাৰ যত্ন কৰিব লাগিব। ভাল কোম্পানী এটাৰ পৰাও অফাৰ আহিব পাৰে, গতিকে আপোনালোকৰ এই অফাৰসমূহ যদি গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ আৰ্থিক অৱস্থাটো উন্নতি দেখিব। বিবাহিত জীৱনত সুখ শান্তি আৰু সম্প্ৰীতি থাকিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখৰ অনুভৱ কৰিব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। পেটৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা ল'লে ইয়াৰ পৰা সকাহ পাব আৰু আপোনালোকে যদি ব্যায়াম আৰু যোগাসনত মন দিয়ে তেনেহ'লে আপোনালোকে শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি লেনদেনত আপুনি উপকৃত হ'ব আৰু অনাগত দিনত আপোনাৰ কষ্টৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ কামত মনোনিৱেশ কৰি থাকিলে আপুনি অতি সোনকালে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি সামৰ্থ্য আৰু ক্ষমতা চিনাক্ত কৰি সেইমতে আগবাঢ়ি গ'লে আপুনি ভাল অগ্ৰগতিও দেখিব। কিছুমান কঠিন বিষয়ত আজি আপোনাৰ বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'ব লাগিব আৰু এই সিদ্ধান্তবোৰ নল'লে আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে আপুনি সেই বুদ্ধিমত্তা প্ৰয়োগ কৰি আপোনাৰ সকলো দিশতে আপুনি আজি সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যসকলেও নিজৰ ধৰণেৰে কামবোৰ কৰিবলৈ দিয়ক, তেতিয়াহে আপোনালোকৰ ঘৰত ইতিবাচক ফলাফল দেখিব আৰু তেওঁলোকৰ সৈতেও আপুনি সহযোগ কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যৱসায়িক কাম সংঘটিত হৈ থাকিব আৰু আজি পে'মেণ্ট সংগ্ৰহ আৰু বিপণনৰ কামৰ বাবে অনুকূল দিন। গতিকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিলে আজি ভাল ফল লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ অৰ্থনৈতিক পৰিস্থিতিৰো উন্নতি হ'ব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত আজি লোকচান হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে আজি অলপ গুৰুত্ব সহকাৰে কামবোৰ কৰিবলৈ যত্ন কৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ ওপৰত আজি বিষয়ৰ হেঁচা থাকিব, গতিকে তেওঁলোকে আজি বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি ভৱিষ্যতৰ অগ্ৰগতিৰ বিষয়ে তেওঁলোকে আলাপ আলোচনা কৰিলে ভাল হ'ব। পৰিয়ালৰ সৈতে কিছু সময় কটাওক আজি আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পাব। অবিবাহিত সদস্যসকলৰ আজি সম্পৰ্ক ঠিক হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকে আজি ভাল প্ৰতিফলন দেখিব। গতিকে আজি আপোনালোকৰ বাবে আপোনালোকৰ পৰিয়ালতো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনাৰ হীৰা টান আৰু বিষ আদি হ'ব পাৰে, গতিকে যোগ আৰু ব্যায়ামত প্ৰতি অধিক মনোযোগ দিয়ক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি।
মকৰ ৰাশি জাতকৰ যদি আপুনি নতুন আৰম্ভণিৰ পৰিকল্পনা কৰিছে তেনেহ'লে পিছুৱাই দিবলৈ যত্ন নকৰিব, কাৰণ সেই কামবোৰ আজি যদি কৰে তেনেহ'লে ইয়াৰ ভাল প্ৰতিফলন লাভ কৰিব আৰু আপুনি নিশ্চিতভাৱে আপুনি অতি সোনকালে সফলো হ'ব। পেছাদাৰী অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কোনো আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজিবোৰ দূৰ কৰাৰ সময় আহি পৰিছে, গতিকে আপুনি কোনোবা মধ্যস্থতাকাৰীৰ যোগেদি বা আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ যোগেদি আপুনি যদি এই ভুল বুজাবুজিবোৰ আঁতৰাই লয় তেনেহ'লে আজিৰ কাৰণে আপোনালোকৰ ভাল হ'ব আৰু সম্পৰ্কটো আপোনালোকৰ পুনৰ মধুৰতা দেখা পাব। যদি কোনো চৰকাৰী কাৰ্য চলি আছে তেনেহ'লে তাৰ লগত জড়িত কামত আপুনি অতি সাৱধান হ'ব লাগিব, কাৰণ আপোনালোকৰ অলপ ভুলে ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। যদি আপোনাৰ ভাই ভনীৰ লগত কোনো বিবাদ চলি আছে তেনেহ'লে সেইবোৰো সমাধান কৰিবলৈ আজি যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি বিনিয়োগ নকৰাটোৱেই আপোনাৰ বাবে ভাল, কিন্তু শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিলে আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে বিনিয়োগ কৰাৰ পূৰ্বে আপুনি ভালদৰে তথ্য আহৰণ কৰি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আৰু আপোনালোকৰ আজি কোনো প্ৰভাৱশালী লোকৰ লগত ভাল সম্পৰ্ক গঢ় লৈ উঠিব আৰু তেওঁলোকৰ পৰামৰ্শ আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক হ'ব। গতিকে আজি কোনো প্ৰভাৱশালী লোকক লগ পালে আপোনালোকৰ সমস্যাবোৰ অৱগত কৰিব আৰু আজি আপোনাৰ কষ্ট অনুযায়ী ফলাফল লাভ কৰিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত এক উন্নতি দেখিবলৈ সক্ষম হ'ব। অফিচত ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে আজি অফিচত অলপ দূৰত্ব বজাই ৰাখক সহকৰ্মীৰ সৈতে, অন্যথা আপোনালোকে ৰাজনীতিৰ জড়িত হৈ পৰিব, যাৰ ফলত আপোনালোকৰ অফিচৰ পৰিৱেশ নেতিবাচক হ'ব। ঘৰত সকলোৱে আৰু আপোনাৰ পত্নীয়ে আপোনাক সহায় কৰিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত সহযোগিতাৰ ভাৱ গঢ় লৈ উঠিব আৰু অৰ্থহীন প্ৰেমৰ সম্পৰ্কত আপুনি শক্তি আৰু সময় নষ্ট নকৰিব, ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব। খাদ্য খোৱাৰ সময়ত আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি যত্ন লওক, ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ কোনো অৱনতি নঘটে। সেইবাবে বাহিৰৰ খাদ্য নাখালে আপোনাৰ বাবে ভাল হ'ব আৰু নিয়মীয়াকৈ যোগাসন ব্যায়াম কৰিলে আপুনি মানসিক চাপৰ পৰাও সকাহ পাব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সামাজিক সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব আৰু কোনো কঠিন কাম বুলি বিবেচনা কৰি এৰি নিদিব। অলপ কষ্ট কৰিলে আপুনি নিশ্চয় সফলতা লাভ কৰিব। আজি কিছু নতুন কথা আপুনি জানিবলৈ আগ্ৰহী হ'ব, যাৰ ফলত আপোনাৰ ব্যক্তিত্বটো উন্নতি দেখিব আৰু আপোনাৰ আজি খৰচ বৃদ্ধিৰ ফলত আপোনাৰ কিছু মানসিক চাপ বৃদ্ধি পাব। গতিকে এই সময়ত আপোনাৰ খৰচসমূহ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব আৰু আপোনাৰ আজি আয়ৰ উৎসৰ বিষয়েও আপুনি অলপ সচেতন হ'ব লাগিব, কাৰণ আজি আপুনি যোগাযোগৰ পৰিসৰ যদি বৃদ্ধি কৰে তেনেহ'লে আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব। আনৰ লগত আজি বিবাদ হ'বলৈ নিদিব, নহ'লে আপোনাৰ বিপদ হ'ব পাৰে। গতিকে আজি আপুনি বিবাদ সম্পৰ্কীয় কথা বতৰাই হওক বা বিবাদৰ লগত জড়িত কিছু কাৰ্যকলাপেই হওক, সেইবোৰ আপুনি নকৰিব। আপোনাৰ সন্তানৰ কাম আৰু কোম্পানীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰি থাকক। কোনো সমস্যাৰ সৃষ্টি হ'লে আপুনি তেওঁলোকক সহায় কৰিবলৈ কুণ্ঠাবোধ নকৰিব, ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু তেওঁলোকে ভৱিষ্যতে আগুৱাই যাবলৈ শক্তি পাব। ব্যৱসায়ত আজি লাভৰ নতুন উৎস বিচাৰি পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখা যাব। ব্যৱসায়ীসকলে নিজৰ সামৰ্থ্যক চিনি পাব লাগিব আৰু ডাঙৰ ডাঙৰ প্ৰকল্পত বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত ভাল উন্নতি দেখিব। আপোনাৰ যোগাযোগসমূহ শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে তেনেহ'লে ভাল অফাৰ আহিব পাৰে, গতিকে আপোনালোকে আৰু অধিক দৰমহাৰ হাৰত আপোনালোকে কাম কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ নেতিবাচক কথাবোৰক গুৰুত্ব নিদিব, অন্যথা আপোনালোকৰ সম্পৰ্কত কিছু বিবাদো হ'ব পাৰে। গতিকে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। যৌৱনৰ প্ৰেমৰ সম্পৰ্কত গভীৰতা থাকিব আৰু সম্পৰ্কত আজি মধুৰতাও সৃষ্টি হ'ব। বহু কামৰ বাবে আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে শান্তি আৰু নিস্তব্ধতাৰ বাবে কিছু সময় উলিয়াই লওক আৰু নিসংগতাত কিছু সময় কটালে আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যদি আপুনি হৃদয়ৰ পৰিৱৰ্তে মনেৰে যিকোনো সিদ্ধান্ত লয় তেনেহ'লে আপুনি আপোনাৰ পৰিকল্পনাৰ ওপৰত উন্নত ধৰণে কাম কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ যিবোৰ সিদ্ধান্ত থাকিব সেইবোৰ আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। আজি কৰা কষ্ট পৰিশ্ৰমে হয়তো অনাগত দিনত আপোনাৰ বাবে লাভজনক হ'ব। গতিকে আজি আপুনি নিজৰ কষ্টৰ প্ৰতি গুৰুত্ব দি চলিব
সামাজিক আৰু পাৰিবাৰিক কাম-কাজত ব্যস্ততা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ এইবোৰ ক্ষেত্ৰত কিছু আপোনালোকে ভাল ফলাফলো লাভ কৰিব আৰু সকলো কাম ইচ্ছা অনুযায়ী কৰিলে আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব। আপোনাৰ বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ কিছুমান সমস্যাও হ'ব পাৰে। কিন্তু আপোনাৰ প্ৰচেষ্টাৰ দ্বাৰা সমাধান পোৱা যাব আৰু আনৰ কথাত আবদ্ধ হৈ নাথাকিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ সিদ্ধান্তকে অগ্ৰাধিকাৰত ৰাখিলে আপুনি নিশ্চয় আপোনাৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। কোনো আত্মীয়ৰ লগত আজি বিবাদ আৰু মতানৈক্য হ'ব পাৰে, গতিকে আজি এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। ব্যৱসায়ত আজি বহু ধৰণৰ কামত আপুনি ব্যস্ত থাকিব আৰু আপোনাৰ সম্ভাৱনাৰ নতুন পথো মুকলি হ'ব আৰু লগতে মনত ৰাখিব যে আপোনাৰ কোনো বিশ্বাসযোগ্য কৰ্মচাৰীয়ে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছু বেলেগ পন্থা অৱলম্বন কৰিব লাগিব, কাৰণ আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে আপোনাৰ কৰ্মচাৰী হওক, আপোনাৰ গ্ৰাহকেই হওক, সকলোৰে লগত আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব আৰু আপোনাৰ প্ৰতিপক্ষৰ প্ৰতিও আপুনি নজৰ ৰাখিব লাগিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা নাথাকিব। খাদ্য যোগান সম্পৰ্কীয় ব্যৱসায়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে আৰু গুণগত মানদণ্ড ৰাখিলে আপোনাৰ আজি ব্যৱসায়ত ত্বৰান্বিত হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আজি যত্ন ল'ব। বিবাহিত জীৱনটো আপোনাৰ মধুৰতাপূৰ্ণ হ'ব আৰু সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজত পুনৰ ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি কিছু বেয়া প্ৰভাৱ পৰিব, গতিকে আপোনালোকে প্ৰেমৰ সংগীয়ে কিছু সাৱধানতা বজাই ৰাখিব লাগিব আৰু যত্ন কৰিব যাতে আপোনালোকৰ পাৰস্পৰিক যি আত্মবিশ্বাস আছে সেইবোৰ বজাই ৰাখিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা অক্ষুণ্ণ থাকিব। স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন লওক, কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকিব আৰু বিপদজনক কাম-কাজৰ প্ৰতি আগ্ৰহী নহ'ব। এইবোৰৰ ফলত আপোনাৰ কিছু বিপদ হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আজিৰ দিনটোত আপোনাৰ নিজৰ কৰ্মক্ষেত্ৰতে মনোনিৱেশ কৰি থাকক আৰু স্বাস্থ্য সম্পৰ্কীয় যিবোৰ জটিলতা আছে সেইবোৰৰ প্ৰতি আপুনি কিছু গুৰুত্ব দিব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে এই ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল শিতানি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।